গুৱাহাটীৰ কবি কিশোৰ কুমাৰ জৈনৰ দুখনকৈ কাব্যগ্ৰন্থ উন্মোচন। আজি সম্ভ্ৰান্ত প্ৰকাশনৰ অনুষ্ঠান পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত গুৱাহাটীৰ প্ৰেছ ক্লাবত বিশিষ্ট কবি সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈনৰ দুখনকৈ কাব্যগ্ৰন্থ ৰদে পুৰা শৈশৰ ছাই আৰু ভালপোৱাৰ শব্দ বিচাৰি শুভ উন্মোচন কৰা হয়। জনপ্ৰিয় কণ্ঠশিল্পী ডিজেন কাকতিয়ে ডক্টৰ ভূপেন হাজৰিকাৰ গীত পৰিৱেশনেৰে আৰম্ভ কৰা সভাখনি উদ্বোধন কৰি আকাশবাণী আৰু দূৰদৰ্শনৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰধান দেবেন্দ্ৰনাথ বসুমতাৰীয়ে কয়, বৰ্তমান সময়ত সৰ্বদিশতে এক অস্থিৰ বাতাবৰণে অসম তথা ভাৰতৰ চৌপাশ আৱৰি ধৰিছে। সাহিত্য সাংস্কৃতিক দিশতো যথেষ্ট পৰিমাণে অসূয়া অপশক্তিয়ে গ্ৰাস কৰি আহিছে। আজিৰ সময়ত অসমত শান্তি হ্ৰাস পাইছে। সাতামপুৰুষীয়া ঐক্যতাৰ এনাজৰীডাল চিগু হৈছে। ৰজাঘৰীয়া বা প্ৰজাঘৰীয়া সকলোৱে একত্ৰিত হৈ অপশক্তি নাশ কৰিবৰ বাবে তাৎক্ষণিকভাৱে ব্যৱস্থা কৰিব লাগে। কবি কিশোৰ কুমাৰ জৈনৰ প্ৰথমখন কাব্যগ্ৰন্থ উন্মোচন কৰি আমাৰ অসমৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাই কয়, কবিতা আৰু গীতৰ মাজত খুব বেছি পাৰ্থক্য নাই। কেঁচুৱাৰ কান্দোন কিম্বা মৰিশালীৰ মাজতো কবিয়ে অনুপম কবিতা সৃষ্টি কৰিব পাৰে। সৌ তাহানিৰ পৰা বৰ্তমানলৈও কবিতাৰ যথেষ্ট প্ৰাসংগিকতা আছে। কবিতাই সমাজ নিৰ্মাণত নিৰ্ণায়ক ভূমিকা ল'ব পাৰে। কিশোৰ কুমাৰ জৈনৰ কবিতাই সমাজ নিৰ্মাণত ভূমিকা গ্ৰহণ কৰিব পাৰিব। কবি জৈনৰ দ্বিতীয়খন কাব্যগ্ৰন্থ উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া কনক চন্দ্ৰ শৰ্মাই কয়, কবি শিল্পীয়ে সমাজ সংস্কাৰ কৰিব পাৰে। কবিয়ে কবিতাৰে মানুহৰ অন্তৰ জিনিবৰ বাবে শব্দ প্ৰয়োগ সাৱধানে কৰিব লাগিব। বিধ্বস্ত সমাজ এখন ধনধৰাই পোন কৰিব পাৰে কবিয়ে। জনতাৰ বাবে লিখা কবিসকলে সমাজৰ অস্থিৰতা দূৰ কৰিব পাৰে। কবিসকল সমাজৰ দায়িত্বশীল ব্যক্তি। পৰাগজ্যোতি প্ৰকাশনৰ সচিব কবি সাংবাদিক দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক ডক্টৰ নৰেন হাজৰিকাই কয়, আমাৰ সমাজত বাস কৰা প্ৰতিজন লোকে কম বেছি পৰিমাণে সাহিত্য সংস্কৃতিক ভাল পায়। অতীজৰে পৰা আজিলৈ সাহিত্যৰ ক্ষেত্ৰখনত কোনো দিনে লেৰেলা অৱস্থা হোৱা নাই। নতুনকৈ কবিতা সাহিত্য চৰ্চা কৰাসকলক জ্যেষ্ঠজনে নাৰ্ভাছ কৰি দিব নালাগে। সভাত বিশিষ্ট লেখক চিন্তাবিদ দেৱব্ৰত দাসে অতিথিৰ ভাষণত কিশোৰ কুমাৰ জৈনৰ সৃষ্টিৰাজি আৰু অসমীয়া সমাজৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ ওপৰত আলোকপাত কৰে। সভাত অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ডিন ডক্টৰ অৰূপ কুমাৰ দাস, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলছ লক্ষীন্দ্ৰ সিংহ, নাথ সাহিত্য পৰিষদ অসমৰ সভাপতি ডক্টৰ সৰকুমাৰ নাথ, পদ্মশ্ৰী প্ৰাপক সাহিত্যিক ডক্টৰ ৰুমান শৰ্মাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, জেবি নিউজ। প্ৰথমতে এইটো কথা কৈ লওঁ যে মোৰ এই দুখন কিতাপৰ দ্বিতীয় প্ৰকাশ হৈছে। মোৰ কিতাপকেইখন মানুহে কেনেকৈ লৈছে বৰ বিশেষ ক'ব নোৱাৰিম, কিন্তু মোৰ যি কিতাপ দুখনত যিকেইটা সমালোচনা ওলাইছে সেই সমালোচনাবোৰে কৈ যে মোৰ লেখাটো উন্নত মানৰ হৈছে আৰু ভাল হৈছে। কাৰণ অসমৰ প্ৰকৃতি জগতৰ আৰু অসমৰ স্বনামধন্য সাহিত্যিকবিলাকৰ ওপৰত মই নিজৰ শ্ৰদ্ধাঞ্জলি কবিতাৰ মাজেৰে প্ৰকাশ কৰিছোঁ। আৰু মই এইটো কথাও ক'ব বিচাৰিছিলোঁ যে মই সৰগত জন্ম বিচৰা নাই। মোৰ কবিতাত আছে যে মই সৰগত জন্ম বিচৰা নাই। মই জন্ম বিচাৰিছোঁ অসমৰ মাতৃভূমিত। মোৰ মাতৃভূমি প্ৰত্যেক জন্মত এইটোকে হওক। কাৰণ মই এই প্ৰাকৃতিক এই অসমৰ পৃথিৱীতে মই পাইছোঁ লক্ষ্মীনাথ বেজবৰুৱাৰ নিচিনা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু হোমেন বৰগোহাঁই, লক্ষীনন্দন বৰা, তেওঁলোকৰ দৰে ব্যক্তিসকলক যিসকলে মানুহক সাহিত্যৰ ক্ষেত্ৰত উদ্গনি দিব পাৰে, আগবঢ়াই দিব পাৰে। সেইকাৰণে মানুহে আঁকোৱালি লৈছে আৰু আঁকোৱালি লৈ থাকিব, সেই কথাটোৱে মই চিন্তা কৰিছোঁ। কোনে পাব্লিছ কৰিছে? এইবাৰ এই দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিছে পৰাগজ্যোতি প্ৰকাশনে আৰু প্ৰথমখন প্ৰকাশ কৰিছিলে মিচিচিপি প্ৰিণ্টাৰ্ছে। প্ৰথমখনত কি আছিলে আপোনাৰ? একেই আছিলে বস্তুটো, মই চেঞ্জ কৰা নাই তাতে। প্ৰথমখনত সমালোচনা নাছিলে, এইবাৰৰ সমালোচনাটো মই সংযোগ কৰিছোঁ।
আপোনাৰ প্ৰকাশিত কিতাপৰ নাম দুটা মোৰ প্ৰকাশিত ৰদে পৰা হৈছৰ চাই আৰু ভাল পোৱাৰ শব্দ বিচাৰি ৰদে পৰা হৈছৰ চাই তেতিয়া প্ৰকাশ কৰি উন্মোচন কৰিছিলে আমাৰ সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়া ছাৰে আজি আৰু দ্বিতীয়খন উন্মোচন কৰিছিলে ৰংবং টেৰাং ছাৰে আৰু আজি উন্মোচন কৰিলে আমাৰ কনক চন্দ্ৰ শৰ্মা ছাৰ আৰু নৰেন হাজৰিকা ছাৰ